ৰ'ব স্ক্ৰল কৰি মোবাইলত কি চাই আছে? কিছুমান অনৰ্থক ভিডিঅ', ৰিলছ। এই অনৰ্থক অদৰকাৰী ভিডিঅ'বোৰ চাই থকাতকৈ CMD আছামৰ ভিডিঅ'বোৰ চাওক ইউটিউবত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। কিছুমান দৰকাৰী ভিডিঅ' শিক্ষামূলক, শিক্ষাৰ্থীসকলৰ ভৱিষ্যতে কামত আহিব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ অভাৱত আমি সময়বোৰ অনৰ্থক ভিডিঅ'বোৰ চাই খৰচ কৰি থাকোঁ। প্ৰায় লোকেই অনৰ্থক ভিডিঅ' দিয়ে যিবোৰ আমাৰ একো কামত নাহে, কিন্তু আমি চাই থাকোঁ, সময়বোৰ অনিষ্ট কৰোঁ। আমি মানৱ জীৱন পাইছোঁ, আমাৰ মানৱ জীৱনটোৰ সময়বোৰ বৰ মূল্যৱান, সকলোৱে জানো। এটি ক্ষণ, ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছে, এটি ক্ষণ যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। সেয়েহে মই আপোনালোকক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে ভাল ভিডিঅ' চাওক, বহু লোকে শিক্ষামূলক ভিডিঅ' দি চাওক, আৰু পাৰিলে এই আমাৰ অসমীয়া চেনেল, অসমীয়াত কোৱা হয়, অসমীয়াত বুজাবলৈ চেষ্টা কৰোঁ যিমান দূৰ পাৰোঁ। CMD আছাম এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু শিক্ষাৰ্থীসকলক চাবলৈ দিয়ক। তেনেহ'লে আজি আৰম্ভ কৰিছোঁ আমি 22 ইংলিছ গ্ৰামাৰৰ ভইচ। যোৱা ভিডিঅ'কেইটিত আমি দেখুৱাইছিলোঁ যে বুজাইছিলোঁ টেন্স, ভাৰ্বৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম ভইচ 22। আমি কথা কওঁতে দুই ধৰণে প্ৰকাশ কৰোঁ। আমি কথা কওঁতে আমাক দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। একে অৰ্থ থকা এটা বাক্যক আমি অন্ততঃ দুই ধৰণে প্ৰকাশ কৰোঁ। প্ৰথমে নিজৰ ভাষাত এটা উদাহৰণ লওক। তেওঁ কিতাপখন টেবুলত থলে। এইখন এখন কিতাপ। তেওঁ কিতাপখন টেবুলত থলে। এই বাক্যটোত আমি অৰ্থৰ সাল সলনি নঘটোৱাকৈ তেওঁৰ দ্বাৰা কিতাপখন টেবুলত থোৱা হ'ল। তেওঁ কিতাপখন টেবুলত থলে, তেওঁৰ দ্বাৰা কিতাপখন টেবুলত থোৱা হ'ল, এনেকৈও ক'ব পাৰোঁ। কোৱাৰ ধৰণটো সলনি হ'ল যদিও বাক্যটোৰ অৰ্থ একেই থাকিল। তেনেকৈয়ে দ্য বয় কিক দ্য বল, এই বাক্যটোক আমি এনেকৈ ক'ব পাৰোঁ, দ্য বল ৱাজ কিক বাই দ্য বয়। এতিয়া বাক্য দুটাৰ গঠনৰ পিনে মন কৰিলে আমি পাওঁ যে দ্য বয় কিক দ্য বল, এই বাক্যটোত কৰ্তা হ'ল বয় অৰ্থাৎ কৰোঁতাজন, দ্য ড'ৰ অৱ দ্য একশ্যন, আৰু বল হ'ল কৰ্ম অৰ্থাৎ যাৰ ওপৰত কামটো কৰা হৈছে, দ্য ৰিচিভাৰ অৱ দ্য একশ্যন। প্ৰথম বাক্যটোৰ কৰ্তাটোৱে পোনপটীয়াভাৱে কাম কৰিছে অৰ্থাৎ ই সক্ৰিয়, এক্টিভ হৈ আছে। দ্বিতীয় বাক্যটোত ৰিচিভাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু কৰ্মৰ ঘৰৰ পৰা আনি ইয়াক কৰ্তাৰ ঘৰত বহোৱা হৈছে। প্ৰথম বাক্যত কৰ্তা বয়টো ইয়াত নিষ্ক্ৰিয়, পেচিভ হৈ আছে। ই বাই প্ৰিপজিশ্যনৰ অবজেক্ট ৰূপেহে বহিছে। গতিকে যিবিলাক বাক্যত ডুৱেৰ অৱ দ্য একশ্যন কৰ্তা সক্ৰিয় বা এক্টিভ, সেইবোৰ বাক্যৰ ভাৰ্বটো এক্টিভ ভইচত থাকে। যিবিলাক বাক্যত ডুৱেৰ অৱ দ্য একশ্যন কৰ্তা নিষ্ক্ৰিয় বা পেচিভ হৈ থাকে আৰু ৰিচিভাৰ অৱ দ্য একশ্যনৰ কৰ্ম প্ৰাধান্য থাকে, সেইবোৰ বাক্য পেচিভ ভইচৰ বাক্য আৰু ইয়াৰ ভাৰ্বটো পেচিভ ভইচৰ ভাৰ্ব। ৰুলছ ফৰ চেঞ্জ অফ ভইচ। এক্টিভ ভইচৰ অবজেক্টটো পেচিভ ভইচত ছাবজেক্ট হৈ বহে। এক্টিভ ভইচৰ ছাবজেক্টটোৱে পেচিভ ভইচত বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈ বহে। পেচিভ ভইচত এক্টিভ ভইচৰ ট্ৰেনজিটিভ ভাৰ্বটোৱে পাষ্ট পাৰ্টিচিপল ব্যৱহৃত হয় আৰু তাৰ আগতে এক্টিভ ভইচৰ ভাৰ্ব টেন্স আৰু পেচিভ ভইচত ছাবজেক্ট, নাম্বাৰ, পাৰ্চন অনুসাৰে বি ভাৰ্বৰ নিৰ্দিষ্ট ৰূপ এটা বহে। এক্টিভ, কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। পেচিভ, আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ। ওপৰৰ 1 নং বাক্যটোৰ অবজেক্টিভ আমেৰিকা পেচিভ ভইচত ছাবজেক্ট হৈ বহিছে। 1 নং বাক্যৰ কৰ্তা কলম্বাছ, 2 নং বাক্যত বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈ বহিছে। ডিস্কভাৰ্ড ভাৰ্বটো পাষ্ট টেন্সৰ বাবে পেচিভত বি ভাৰ্বৰ পাষ্ট ফৰ্ম ৱাজ আৰু তাৰপিছত ডিস্কভাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডিস্কভাৰ্ড বহিছে। বিভিন্ন টেন্স অনুসৰি বি ভাৰ্বৰ ৰূপ পেচিভ ভইচত মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত বহে, সেইবোৰ তলত দেখুওৱা হ'ল। টেন্স, এক্টিভ, পেচিভ। প্ৰেজেণ্ট ইনডিফিনাইট, উই ইট ৰাইচ, ৰাইচ ইজ ইটেন বাই আছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ, আই এম ৰিডিং এ বুক ইজ বিং ৰিড বাই মি। প্ৰেজেণ্ট পাৰফেক্ট, এ হাণ্টাৰ ৱাজ কিল এ টাইগাৰ। এ টাইগাৰ হেজ বিন কিল বাই এ হাণ্টাৰ। Past indefinite, I saw Robin, Robin was seen by me. Past continuous, he was cutting a pencil was being cutting by him. Past perfect, the boy had killed a snake had been killed by the boy. Future indefinite, all men will leave the world will be left by all men.
Future perfect. A student will have read the poem. The poem will have been read by a student. Passive voice কেতিয়াবা by prepositioner সলনি to with বা at preposition বহে. Active passive. I know him well. He is known well to me. He pleased me. I was pleased with him. His behavior surprised me. I was surprised at his behavior. Active voice can, may, must আদি ভাৰ্বৰ পাছত ট্ৰেনজিটিভ ভাৰ্ব থাকিলে পেছিভ ভইচত সেই ট্ৰেনজিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু can, may, must আদি মাজত টু বি ভাৰ্বৰ কেৱল বিহে বহে যেনে Active passive. You can do this. This can be done by you. One must endure what cannot be cured must be cannot cure. He may laugh at Hori. Hori may be laughed at by him. কিছুমান ট্ৰেনজিটিভ ভাৰ্বৰ দুটাকৈ অবজেক্ট থাকে এটাক ডাইৰেক্ট অবজেক্ট আৰু আনটোক ইনডাইৰেক্ট অবজেক্ট বোলা হয় তেনে বাক্য পেছিভলৈ নিউতে এটা অবজেক্টক সাবজেক্ট ৰূপে ব্যৱহাৰ কৰা হয় আনটো অবজেক্ট হিচাপে ৰাখিব লাগে পেছিভ ভইচত যিটো অবজেক্ট তেনে ৰূপতে থাকে তাক ৰিটেইন অবজেক্ট বোলা হয় যেনে এক্টিভ হি থট আস ইংলিছ দুইটা অবজেক্ট পেছিভ উই ৱেৰ টট ইংলিছ বাই হিম ইংলিছ ৰিটেইন অবজেক্ট অৰ ইংলিছ ইজ টট বাই আস by him as to retain object. Active, he gave me an umbrella. Passive, I was given an umbrella by him. Umbrella retain object or an umbrella was given me by him. Me retain object. এনেকুৱা দুটা অবজেক্টৰ ক্ষেত্ৰত পাৰ্সোনেল অবজেক্টটো সাবজেক্ট কৰাটো নিয়ম ইন্ট্ৰানজিটিভ ভাৰ্বক বাক্যত পেছিভলৈ সাধাৰণতে নিব পৰা নাযায় কিন্তু গ্ৰুপ ভাৰ্ব বা কগনেট অবজেক্ট থকা বাক্যক পেছিভলৈ নিব পাৰি ৰান ফাইট ড্ৰিম লাভ সিং আদি ইন্ট্ৰানজিটিভ ভাৰ্বৰ পাছত একে অৰ্থবোধক একে ধৰণৰ অবজেক্টৰ ব্যৱহাৰ হ'লে অবজেক্টটো কগনেট অবজেক্ট বোলে যেনে এক্টিভ হি ৰানছ এ ৰেছ কগনেট অবজেক্ট পেছিভ এ ৰেছ ইজ ৰান বাই হিম হি ৰানছ বাক্যটোত কিন্তু পেছিভলৈ নিব নোৱাৰি এক্টিভ পেছিভ এ মাদাৰ কেন ৰান অভাৰ এ বয় হি ড্ৰিমড এ ড্ৰিম এ বয় ৱাজ ৰান অভাৰ বাই এ মটৰ কাৰ এ ড্ৰিম ৱাজ ড্ৰিম বাই হিম ইম্পেৰেটিভ সেন্টেন্সক পেছিভ ভইচলৈ নিবলৈ হ'লে সেন্টেন্সৰ আৰম্ভণিতে লেফ শব্দটো বহুৱাব লাগে Active passive. Do the work. Let the work be done. Give it to me. Let it given to me. Give up bad habits. Let bad habit be given up. Interrogative sentence or passive voice কৰোঁতে প্ৰথম বাক্যটো statement ৰূপলৈ মনতে নিব লাগে যেনে does he play football ইয়াত he plays football to passive কৰিলে football is played by him কিন্তু is ইয়াতো interrogative হে আছিল ইয়াত is football played by him এনে ৰূপ ল'ব তেনেদৰে who teaches you English he teaches you English গতিকে statement হ'ব English is taught by you by him ইয়াক পেছিভ কৰিলে হ'ব by whom is English taught by him সেইদৰে did you do this statement কৰিলে হ'ব you did this অৰ্থাৎ this was done by you হ'ল পেছিভ ৰূপ ইন্টাৰগেটিভ হোৱাৰ কাৰণে ইয়াৰ ৰূপ হ'ব was this done by you active who wrote Hamlet পেছিভ by whom was Hamlet written বাক্যত থকা ইম্পাৰ্সনেল ইটৰ লগত hope expect no fear think find say আদি ভাৰ্ব যোগ হ'লে বাক্যবোৰ পেছিভ ভইচৰ হয় It is hoped that you will get the prize. It is said that all that glitters is not gold. Soksokia mane khonnoi. It is known that honesty is the best policy. It is found that all the students have done well in the examination. Passive voice ketiaba korta doer of the action ujjo thake. Jane active we finished the work. Passive the work was finished by us. Active it shocked everybody. Passive everybody was shocked. Active one must do one's duty passive duty must be done active he had stolen my watch passive my watch had been stolen where passive voice cannot be made